নমস্কাৰ, আজি হৈছে 25 অক্টোবৰ শনিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হয়, ঠিকেই শুনিছে, এইবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ কৈছে যে যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় ক'ম। নৱপ্ৰজন্মই মুখ্যমন্ত্ৰীতকৈ বেছি ভাল পায় অসমখনক। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ, জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিব মুখ্যমন্ত্ৰী। নতুন ল'ৰা কিয় উত্তেজিত হয় বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নৱপ্ৰজন্মই মুখ্যমন্ত্ৰীতকৈ বেছি ভাল পায় অসমখনক। যিদিনা চাৰ্জশ্বীট দাখিল কৰা হ'ব তাৰ পাছদিনাই ৰাজপথত নামিব মুখ্যমন্ত্ৰী। হয়, ঠিকেই শুনিছে, যিদিনাই জুবিন গাৰ্গৰ চাৰ্জশ্বীট দাখিল কৰা হ'ব তাৰ পিছদিনাই ৰাজপথত নামিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেৱল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। আৰু SIT ৰিপৰ্ট দাখিলৰ পাছতেই ন্যায়ৰ বাবে ৰাজপথত নমাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। আৰু সোণাপুৰবাসীয়ে মৰমেৰে ঠাই এৰি দিছে আৰু তেওঁলোকক নিশা অশান্তি কৰি থাকিম নেকি, এনেদৰে এতিয়া প্ৰশ্ন কৰিছে। একাংশ জুবিন অনুৰাগীৰ কাণ্ডক লৈ ক্ষোভিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমক অশান্ত কৰিব বিচৰা শক্তিৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হ'বই। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় ক'ম। জুবিনে জীয়াই থকাৰ কালত নকৰা কাম আমি মৃত্যুৰ পাছত কৰিব নাপায়। কিছুসংখ্যক লোকে আজিৰ প্ৰজন্মক বিপথে পৰিচালিত কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিব খুজিছে আৰু সেয়া হৈছে অত্যন্ত নিন্দনীয় আখ্যা। আৰু সেই কথাক নিন্দনীয় আখ্যা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ বিষয়ত ময়ো সতৰ্ক। সেয়ে চাৰ্জশ্বীট দাখিলৰ এই ন্যায় যাত্ৰাৰ অংশীদাৰ হ'ম ময়ো, এনেদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। তেওঁ কৈছে যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাজপথত নামিম। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ অন্তিমখন চিনেমা, জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে মুক্তি পাব অহা 31 অক্টোবৰ তাৰিখে। আৰু মুক্তিৰ পূৰ্বেই অভিলেখ ৰৈ ৰৈ বিনালে। পূৰ্বৰ কি অভিলেখ ভংগ কৰিছে ৰৈ ৰৈ বিনালে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ, মুক্তিৰ পূৰ্বে সকলো অভিলেখ ভংগ কৰিলে ৰৈ ৰৈ বিনালে। ভংগ কৰিলে বলিউডৰ বহু চিনেমাৰ ৰেকৰ্ড। ঈশ্বৰ পুত্ৰৰ দৰে ইতিহাস হৈ ৰ'ব ৰৈ ৰৈ বিনালে। আৰু আপুনিও চাবলৈ যাব নেকি ৰৈ ৰৈ বিনালে, জনাওক আমাৰ কমেণ্ট বক্সত। নেশ্যনেল ট্ৰেণ্ডিঙত এতিয়া জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে দেখিবলৈ পোৱা গৈছে। দক্ষিণৰ জনপ্ৰিয় চিনেমা কান্তাৰাকো চেৰ পেলালে ৰৈ ৰৈ বিনালে। একেলগে 20খনৰো অধিক দেশত মুক্তি পাব ৰৈ ৰৈ বিনালে। প্ৰতি ঘণ্টাত 14,000ৰো অধিক টিকটৰ অগ্ৰিম বুকিং চলি আছে। আৰু 12টাৰ পৰা 18টা পৰ্যন্ত দৰ্শনী ছবিগৃহত। আৰু অসমৰ পূৰ্বৰ সকলো ছবিক চেৰ পেলাই ৰেকৰ্ড কৰিছে ৰৈ ৰৈ বিনালে। আৰু পুৱা 6 বজাৰ পৰাই প্ৰথমবাৰলৈ ছবিগৃহত চলিব অসমীয়া চিনেমা। আৰু অহা 31 অক্টোবৰৰ পৰা অসমৰ ছবিগৃহত বন্ধ কৰি দিয়া হ'ব হিন্দী চিনেমা। আৰু মুক্তিৰ পূৰ্বে এইবাৰ হাউচফুল হোৱা প্ৰথমখন ছবি হৈছে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা, জুবিন গাৰ্গৰ ড্ৰিম মুভি ৰৈ ৰৈ বিনালে। আৰু আপুনিও ৰৈ ৰৈ বিনালে চাব নেকি, জনাওক আমাৰ কমেণ্ট বক্সত। লগতে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত আপোনালোকে লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু মুম্বাই, কলকাতা, পুনে, কেৰেলা, হায়দৰাবাদতো পাব মুক্তি। অৰুণাচল, মেঘালয়, মণিপুৰ সকলো ছবিগৃহত বুকিং ৰৈ ৰৈ বিনালে। দেশৰ লগতে বহিঃৰাষ্ট্ৰতো বিচাৰিছে ছবিৰ দৰ্শনী। মুক্তিৰ পূৰ্বে এইবাৰ সকলো অভিলেখ ভংগ কৰিলে ৰৈ ৰৈ বিনালে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে এটি বেয়া খবৰ, কিয়নো দেশত আকৌ খোৰাখুৰে বাঢ়িব পেট্ৰল ডিজেলৰ মূল্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ডাঙৰ খবৰ, দেশত খোৰাখুৰে বাঢ়িব পেট্ৰল ডিজেলৰ মূল্য। ৰাছিয়াৰ তেল কোম্পানীৰ লগত ভাৰত বেংকৰ লেনদেনত বাধা আহি পৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকাৰ কাণ্ডে প্ৰভাৱ পেলাব ভাৰতবৰ্ষত। আমেৰিকাই নিষিদ্ধ কৰিছে ৰাছিয়াৰ 2টাকৈ তেল কোম্পানীক। আৰু ভাৰতৰ সৈতে সহজ নহ'ব ৰাছিয়াৰ তেল ক্ৰয়ৰ প্ৰতিক্ৰিয়া। ফলত দেশৰ বজাৰত বৃদ্ধি হ'ব
বৃদ্ধি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য দেশত থোৰাসৰে বাঢ়িব পেট্ৰল আৰু ডিজেলৰ মূল্য ৰাছিয়াৰ তেল কোম্পানীৰ লগত ভাৰত বেংকৰ লেনদেনত বাধা আহি পৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকাৰ কাণ্ডই প্ৰভাৱ পেলাব ভাৰতত আমেৰিকাই নিষিদ্ধ কৰিছে ইতিমধ্যে ৰাছিয়াৰ দুটাকৈ তেল কোম্পানীক আৰু দেশত থোৰাসৰে বাঢ়িব এতিয়া পেট্ৰল আৰু ডিজেলৰ মূল্য আহিছোঁ অনেক খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ঘোষণা এজন পুৰুষে এজনতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল ৰাজ্যত আহি আছে কঠোৰ আইন এই মুহূৰ্তৰ খবৰ জনাইছোঁ এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত এই মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত আহি আছে এক কঠোৰ আইন আৰু 25 নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব এই বিধেয়কখন এজন পুৰুষে এগৰাকী মহিলাকে বিয়া কৰাব পাৰিব বহুবিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে অনা হ'ব এই আইন আৰু শিলচৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ এক ডাঙৰ মন্তব্য কৰিছে তেওঁ কৈছে যে এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে হ'ব 7 বছৰ পৰ্যন্ত জেল ৰাজ্যত আহি আছে কঠোৰ আইন আৰু অহা 25 নৱেম্বৰত বিধানসভাত উত্থাপন কৰা হ'ব এই বিধেয়ক আহিছোঁ অনেক খবৰৰ মাজলৈ জুবিন ক্ষেত্ৰত মাজনিশা একাংশৰ উদ্ভণ্ডলি চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য আৰু জুবিন ক্ষেত্ৰত এছঅপি জাৰি কৰাৰ পিছতে দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰতিক্ৰিয়া জুবিন ক্ষেত্ৰত মাজনিশা একাংশৰ উদ্ভণ্ডলি দেখিবলৈ পোৱা গৈছে আৰু যাৰ বাবে জুবিন ক্ষেত্ৰক এক নিয়ন্ত্ৰণত আনিবৰ বাবে এছঅপি জাৰি কৰিছে ৰাজ্য চৰকাৰে আৰু এফালে অনুৰাগীৰ অনুভৱ আনফালে সুৰাপাইৰ অতপালি দেখিবলৈ পোৱা গৈছে পবিত্ৰ ক্ষেত্ৰক অশান্ত কৰাৰ চেষ্টা প্ৰতিৰোধ কৰিছে ৰাজ্য চৰকাৰে তাৰ বাবে এছঅপি জাৰি কৰিছে আৰু আপোনালোকৰ মতে জুবিন ক্ষেত্ৰত এছঅপি জাৰি কৰা ঠিক হৈছে নে নাই হেয়া জনাওক আমাৰ কমেণ্ট বক্সত একাংশ সুৰামত্ত যুৱকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ নিশা প্ৰায় 2 বজাত একাংশই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ প্ৰতিনিশাই একাংশই সংঘটিত কৰি আহিছে এনে পৰিস্থিতি আৰু যাৰ বাবে প্ৰশাসনে জুবিন ক্ষেত্ৰক এক নিয়ন্ত্ৰণ যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে এছঅপি জাৰি কৰিছে আৰু চিচিটিভিত বন্দী হৈছে সমগ্ৰ দৃশ্য এই মুহূৰ্তৰ খবৰ জনাইছোঁ জুবিন ক্ষেত্ৰত মাজনিশা একাংশৰ উদ্ভণ্ডলি আৰু এফালে অনুৰাগীৰ অনুভৱ আনফালে সুৰাপাইৰ অতপালি দেখিবলৈ পোৱা গৈছে পবিত্ৰ ক্ষেত্ৰত অশান্ত কৰাৰ চেষ্টাৰ পৰা প্ৰতিৰোধ কৰিব বিচাৰিছে প্ৰশাসনে আৰু একাংশ সুৰামত্ত যুৱকে সৃষ্টি কৰে এই উত্তপ্ত পৰিস্থিতি আৰু নিশা প্ৰায় 2 বজাত একাংশই সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ভাল খবৰ কিয়নো এবাৰ হ্ৰাস পালে সোণ আৰু ৰূপৰ দাম যিসকলে সোণ আৰু ৰূপ ক্ৰয় কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে এটি সোণালী সুযোগ এই মুহূৰ্তৰ খবৰ জনাইছোঁ গতিকে খবৰটি দিয়াৰ আগতে যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত লাইক কৰি হিয়াৰ আমটো জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখক #justice4jubin garg জনাইছোঁ খবৰ সোণ ৰূপৰ গ্ৰাহকৰ বাবে আহি পৰিছে বৃহৎ সুযোগ সোণালী সুযোগ কিয়নো এইবাৰ সৰাসৰি কমিল সোণৰ দাম 8,000 টকালৈ হ্ৰাস পাইছে সোণৰ দাম লগতে 21,000 টকা হ্ৰাস পাইছে ৰূপৰ দাম আৰু ছট পূজাৰ পূৰ্বে দাম হ্ৰাস সোণ আৰু ৰূপৰ সোণ ক্ৰয় কৰিব বিচৰাসকলৰ বাবে আহি পৰিছে এক ভাল খবৰ জনাইছোঁ 10 গ্ৰাম সোণৰ প্ৰায় 1,33,000 টকালৈ বৃদ্ধি হৈছিল দাম আৰু 24 কেৰেট সোণৰ এতিয়াৰ দাম হৈছে 1,22,000 টকা আৰু ৰূপৰ প্ৰতি কিলোত 1,85,000লৈ বৃদ্ধি হৈছিল দাম আৰু এতিয়া হৈছে 1,60,000 টকা আৰু একেৰাহে তৃতীয় দিনৰ বাবে এছিয়াৰ বজাৰত হ্ৰাস পালে সোণৰ দাম আৰু সোণৰ ব্যৱসায়ীসকলৰ মতে 2026ত 2 লাখলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা গতিকে যিসকলে সোণ আৰু ৰূপ ক্ৰয় কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে এক সোণালী সুযোগ আপোনালোকে অতি সোনকালেই ক্ৰয় কৰক সোণ আৰু ৰূপ আৰু গুড ৰিটাৰ্ণছ ৱেবছাইটৰ তথ্য মতে 8 গ্ৰাম সোণৰ দাম 92,320 টকালৈ হ্ৰাস হৈছে আৰু 10 গ্ৰামৰ দাম হৈছে 1,15,400 টকালৈ হ্ৰাস আৰু সোণ ৰূপৰ গ্ৰাহকৰ বাবে আহি পৰিছে বৃহৎ সুযোগ আমি খবৰটো জনাই গৈছোঁ এছপি অসম মিডিয়াৰ সমূহ দৰ্শকক সৰাসৰি কমিল এতিয়া সোণৰ দাম 8,000 টকালৈ হ্ৰাস পাইছে সোণৰ দাম লগতে 21,000 টকালৈকে হ্ৰাস পাইছে ৰূপৰ দাম